আমাৰ বানপানী হৈছে বহুতখিনি মানুহ উটা বুৰা হৈছে থাকিবলৈ জেগা নাইকিয়া হৈছে ইয়াত শিবিৰতে গোটেইখিনি মানুহ আহিছে আৰু কম হিচাপ আহিছে এতিয়া আহিব আৰু গোটেই দিব লগা ধৰি চৰকাৰ মানুহ নাই অহা বাৰু ইয়ালৈ নাই কৰা সেয়া কালি এটা দিছিলেহি বাৰু এইপিনে নামঘৰতে আজি নাই অহা পানী বহুত ভিৰ খোৱা পানীৰ কাৰণে বহুত অসুবিধা হৈছে আৰু খোৱা পানী কাপোৰ চাপোৰ ধুবলৈ আৰু গৰু ছাগলী তেনেই অৱস্থা একদম বেয়া হৈ গৈছে আৰু আমি যোৱাকালিও বানপানী এলেকাৰ ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰিছোঁ আৰু আজিও তেনেধৰণে আমি চিনাকান মেৰকান এইখন পৰিদৰ্শন কৰি দেখিছোঁ যে ৰাইজৰ দুৰ্দশা অসাৰ মানে ইমানেই অভাৱ হৈছে ইয়াত ক'বলৈ ভাষা নাই আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ আজি এই ক্ষণৰ পৰা আমি বোকাখাত প্ৰশাসনলৈ এটা আহ্বান জনাইছোঁ যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ গোধন দিয়াৰ ব্যৱস্থা কৰক এই চিকিৎসা সেৱা ব্যৱস্থা কৰক পানী ব্যৱস্থা কৰক যাতে ৰাইজে সুফল লাভ কৰে আমি এইখিনি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান আৰু ৰাইজৰ যি দুখ দুৰ্দশাৰ সময়ত যাতে জনপ্ৰতিনিধি ৰাইজৰ কাষত থিয় হৈ ৰাইজৰ অভাৱ অভিযোগ বুজ লৈ যাতে কেনেধৰণে সমাধান কৰিব পাৰি এই বিষয়টো চিন্তা চৰ্চা কৰিবৰ বাবে আমি বোকাখাত সমজিল্লাৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ পানী আমাৰ আজি 3 দিনমান হ'ল বাঢ়ি থকা শিবিৰত আছে শিবিৰত আমাৰ 15-20 ঘৰমান আছে এতিয়া আগতো আছে বাৰু ইয়াত 20-25 ঘৰ আছে ইয়াত আমাৰ ভালেমান কেইখন হৈছে বাৰু সুবিধা আমাৰ কালি আহিছিলে বাৰু কালি অলপ চাউল দালি দিছে গৰু তুঁহগুৰি অলপমান দিছে আৰু বেছি নহয় আৰু আজিতো একো অহা নাই বাৰু খোৱা পানীটোৱে আমাৰ বহুত প্ৰব্লেম আৰু গৰু ছাগলীৰ কাৰণে বহুত প্ৰব্লেম হৈছে ৰখাবলৈ আৰু খোৱা পানীটো বিশেষকৈ অসুবিধা নাই কোনো অহা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ